সকলৰ পৰা 6 জনে মাৰিছে মৰিগাঁৱৰ মছজিদৰ ইমামৰ সৈতে ভয়ংকৰ ঘটনা নিশা মছজিদৰ পৰা ঘৰলৈ উভতাৰ পথতে এই ঘটনা সংঘটিত হয় দলবদ্ধ আক্ৰমণৰ বলি হ'ল এগৰাকী মছজিদৰ ইমাম তেলাহী নাৰমাৰীৰ 2 নং সমাজৰ মছজিদৰ ইমাম সাদিকুল আলীক আক্ৰমণ ৰদেৰে আক্ৰমণ কৰি পলায়ন কৰে 5 দুৰ্বৃত্তই সম্প্ৰতি ইমাম সাদিকুল আলীক মৰিগাঁও অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে ইতিমধ্যে আৰক্ষীক অৱগত কৰিছে ইমামৰ আত্মীয়ই ৰফিকুল ইছলাম আনাৰুল ইছলাম মনৰুদ্দিন ইকৰাম আলী অমৰ আলী নামৰ 5 গৰাকী আক্ৰমণ কৰাৰ অভিযোগ আত্মীয়ৰ কি আছে ঘৰুৱা মানে হেৰি আৰু কিবা সূত্ৰপাত এটা লাগিছিলে এই ল'ৰাজনৰ মানে সাদিকুল আলী মাকৰ লগত এইটো গম নাপায় ই ৰাতি যেতিয়া ইশাৰ টাইমত নামাজ পঢ়া যেতিয়া মছজিদৰ পৰা ওলাইছে সিহঁতে 5 জনমান ল'ৰা 5 জনৰ নামকেইটা হৈছে আপোনাৰ ৰফিকুল ইছলাম আনাৰুল ইছলাম মনৰুদ্দিন ইকৰাম আলী আৰু উমৰ আলী এই 5 জনে মিলি মানে মছজিদৰ বাউণ্ডাৰী ভিতৰৰ পৰা ওলাইছে যেতিয়া ৰাস্তাত তেতিয়া মানে আপোনাৰ সিহঁতে ৰড লৈ পেলাই যাতে মানে 5টা ৰৈ আছিলে ৰৈ থাকি মানে আপোনাৰ মানে মূৰতে মানে টাঙন দিছে ৰডে তেওঁ কি ইমাম হয় নেকি তে মছজিদৰ ইমাম হয় কোন মছজিদ আমাৰ নাৰমাৰী 2 নং সমাজৰ মছজিদৰ ইমাম তো তেওঁৰ নামটো তেখেতৰ নাম সাদিকুল আলী থানাত আপোনালোকে এজাহাৰ দিছে থানাত এজাহাৰ দিছোঁ পুলিচো আহিছে ফিল্ডত তেওঁলোকে বিচাৰি গৈছিলে পোৱা নাই কাইলৈ মাতি গৈছে বুলি শুনিছে মৰিগাঁৱৰ পৰা বুবুনাথৰ ৰিপৰ্ট প্ৰাতঃ টাইম ডিজিটেল মোবাইল প্লাস ফিজিওথেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ দক্ষিণ কামৰূপৰ ব্যৱসায়িক প্ৰাণকেন্দ্ৰ বিজয়নগৰৰ লগতে ভিআইপি চক আৰু গুৱাহাটী মালিগাঁও পাণ্ডৱনগৰত থকা 3খন ক্লিনিক বৰ্তমান প্ৰায় 20 বছৰৰ অভিজ্ঞতা পুষ্ট তথা এতিয়ালৈকে প্ৰায় 40,000 ৰোগীক সুস্থ কৰি তোলা ডক্টৰ পল্লৱী নাথৰ তত্ত্বাৱধানত চলি আছে এই ফিজিওথেৰাপি চেণ্টাৰ 3টাত বৰ্তমান অভিজ্ঞ ডক্টৰৰ দ্বাৰা যিকোনো জটিল ফিজিওথেৰাপি চিকিৎসাৰ লগতে যিকোনো ৰোগীৰ ঘৰলৈ গৈ চিকিৎসা সেৱাৰ সুব্যৱস্থাও ৰাখিছে আমাৰ ঠিকনা মোবাইল প্লাস ফিজিওথেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ অপজিট উপৰহালি বিজয়নগৰ SBI ব্ৰাঞ্চ আমাৰ ভিআইপি চকৰ ঠিকনাটো হ'ল ভিআইপি চক নিয়াৰ ভিআইপি বাছ ষ্টপ বৰঝাৰ গুৱাহাটী আমাৰ মালিগাঁও ঠিকনাটো হ'ল চেলাছ 360 ফিজিওথেৰাপি এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ মালিগাঁও পাণ্ডৱনগৰ গুৱাহাটী 12 আমাৰ যোগাযোগ নম্বৰ হৈছে 8011744696